এয়া লৈছোঁ খাটি সৰিয়হৰ তেল, ঘৰত পেৰোৱা হয়। ইয়াতে লগতে দিছোঁ অলপমান তিলৰ তেল আৰু ইয়াতে দিছোঁ নাৰিকল তেল। তেলখিনি গৰম হ'বলৈ বেছিকৈ দিয়া নাই। একেবাৰে গেছৰ ফ্লেমটো ল'ত ৰাখিছোঁ। ডাঙৰ চাইজৰ পিঁয়াজ এটা ইয়াতে কাটি দিছোঁ। এইখিনি অলপ সময়ৰ বাবে ভাজি থাকিব লাগিব। ইয়াতে লৈছোঁ এয়া নৰসিংহ, ফ্লেক্সিড আৰু মিঠি গুটি। এই গোটেইখিনি ইয়াতে মই 2 চামুচৰ জোখা লৈছোঁ। ইয়াতে মিহল কৰি দিছোঁ। দেখিছেনে কিমান ফেন উঠি আহিছে। এয়া ফেনখিনি ভাজি কম জুইত ভাজি একেবাৰে এয়া জবা ফুল আৰু জবা ফুলৰ পাত মই এইখিনি ভালদৰে ধুই লৈ পেলাই অলপ সময়ৰ বাবে পানীটো টুক যাবলৈ কাৰণে থৈ দিছিলোঁ। এতিয়া মই ইয়াতে দি দিছোঁ। এইখিনি ভালদৰে অলপ সময় ভাজি ল'ব লাগিব। এয়া কম গেছতে ৰখা হৈছে, কিন্তু এইখিনি ভাজি আছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ জহি গৈছেগৈ। আকৌ মই ইয়াতে দিছোঁ এয়া আমলখি আৰু শিলিখাৰ গুড়ি কৰি মই নাৰিকল তেলৰ বটলত ভৰাই থৈ দিছিলোঁ। সেইখিনিও ইয়াতে মই দি দিছোঁ। দি অলপ সময়ৰ বাবে আকৌ এইখিনি ভালদৰে মিক্স কৰি ভাজি থাকিব লাগিব, যাতে তলত লাগি নাযায়। একেবাৰে গেছটো কমত দি থৈছোঁ। এইখিনি দেখিছেনে ইমান ধুনীয়া এটা হেৰি হৈছে। ইয়াতে মই ভিটামিন ই কেপচুলো দি দিম। তাৰপাছতে মই এইখিনি এয়া দেখিছে ফেনটো নাইকিয়া হৈ গ'ল। নাইকিয়া হোৱাত কিমান ধুনীয়া হৈছে। এইখিনি মই এতিয়া মিক্সিত ভালদৰে পিচি ল'ম। পিচি পেলাই সেয়া মিক্সিত পিচি ল'ম। পিচি লৈ ইয়াৰ পৰা যিখিনি ওলাব, মানে ইয়াত গোটা গুটি হৈ থাকিলে চুলিত গুৰত লাগিবলৈ তেলটো দিগদাৰ হয়, যিহেতু সেইকাৰণে মই এইখিনি মিক্সিত পিচি চাকি লৈ পেলাই তেলটো উলিয়াই ল'ম। এইখিনি আপোনালোকে পেলাই নিদি সীতাখিনি আপোনালোকে জেতুকা পাতৰ লগতো সানিব পাৰে, নহ'লে এনেও এনেকৈ সানি থ'ব পাৰে। এয়া মই দেখিছেনে ধুনীয়া চাফা গামোচা এখন লৈছোঁ। এটা বাতিত ভালদৰে এইখিনি চেকি লৈ পেলাই ঠাণ্ডা হোৱাৰ পিছত চেকি লৈ পেলাই এয়া থৈ দিম। সেইখিনি আপোনালোকে সপ্তাহত 2 দিন 3 দিন সানিব পাৰিব। মই 3-4 মাহলৈকে সানি থাকোঁ। মই কিন্তু প্ৰমাণ পাইছোঁ দেই, মোৰ বহুত চুলি সৰিছিলে, এতিয়া বহুতখিনি ভাল হৈ গৈছে। এয়া দেখিছেনে ইমান ধুনীয়া হৈ গৈছে। এইখিনি বটলত